শ্ৰীভূমি বিজেপি নেতা হত্যাকাণ্ডৰ 5 অভিযুক্তক জেললৈ প্ৰেৰণ কৰা হৈছে। মূল অভিযুক্ত আব্দুল হক সহ 5 অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। সম্প্ৰতি শ্ৰীভূমি জিলা কাৰাগাৰতে আছে 5 অভিযুক্ত। সাহাবুদ্দিন নামৰ আন এটা অভিযুক্তকো আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে। আব্দুলৰ স্বীকাৰোক্তিৰ ভিত্তিত উদ্ধাৰ হৈছিল বিকাশ ধৰৰ মৃতদেহ। বিকাশ ধৰক হত্যা কৰি পেলাই থৈছিল নৈৰ পাৰত। অসম ত্ৰিপুৰা সীমান্তৱৰ্তী অঞ্চলত উদ্ধাৰ হৈছিল বিকাশ ধৰৰ মৃতদেহ। নিখোজ বিজেপি নেতাজনৰ মৃতদেহ উদ্ধাৰৰ পিছতে সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি। বিজেপি নেতাৰ হত্যাৰ আঁৰত অবৈধ বাংলাদেশী জড়িত দাবী মন্ত্ৰী কৃষ্ণেন্দু পালৰ। শীঘ্ৰে বেদখলকাৰীৰ বিৰুদ্ধে শ্ৰীভূমিত চলিব প্ৰশাসনৰ বুলডোজাৰ। বিজেপি নেতাৰ হত্যাৰ আঁৰত অবৈধ বাংলাদেশী জড়িতৰ দাবী মন্ত্ৰী কৃষ্ণেন্দু পালৰ। ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত। বিকাশ ধৰক হত্যা কৰি পেলাই থৈছিল নৈৰ পাৰত। অসম ত্ৰিপুৰা সীমান্তৱৰ্তী অঞ্চলত উদ্ধাৰ হৈছিল বিকাশ ধৰৰ মৃতদেহ। নিখোজ বিজেপি নেতাজনৰ মৃতদেহ উদ্ধাৰৰ পিছতে সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি। বিজেপি নেতাজনৰ হত্যাৰ আঁৰত অবৈধ বাংলাদেশী জড়িত থকাৰ দাবী কৰিছে মন্ত্ৰী কৃষ্ণেন্দু পালে। শীঘ্ৰে বেদখলকাৰীৰ বিৰুদ্ধে শ্ৰীভূমিত চলিব প্ৰশাসনৰ বুলডোজাৰ। ইতিমধ্যে 5 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। শ্ৰীভূমিৰ বিজেপি নেতা হত্যাকাণ্ডৰ 5 অভিযুক্তক জেললৈ প্ৰেৰণ কৰিছে। আব্দুল হক সহ 5 অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। সম্প্ৰতি শ্ৰীভূমি জিলা কাৰাগাৰতে আছে 5 অভিযুক্ত। সাহাবুদ্দিন নামৰ আন এটা অভিযুক্তক আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে। আব্দুলৰ স্বীকাৰোক্তিৰ ভিত্তিত উদ্ধাৰ হৈছিল বিকাশ ধৰৰ মৃতদেহ। এই বিষয়ে সবিশেষ জনাব সাংবাদিক গৌৰীশ নন্দীয়ে। গৌৰীশ নন্দী, আপোনাৰ হাতত থকা শেহতীয়া খবৰ জানিব বিচাৰিছো। হয় প্ৰিয়ংকা, এই ঘটনাত কিন্তু আৰক্ষী প্ৰথমৰ পৰাই যথেষ্ট তৎপৰ আছিলে আৰু দেখা গৈছিলে যেন যি ঘটনা হৈছিলে বুধবাৰে সংঘটিত হৈছিলে, মাজত বৃহস্পতিবাৰ গৈছে আৰু শুকুৰবাৰেই কিন্তু ৰাতিপুৱাই কিন্তু যেন মূল অভিযুক্ত যিজন আব্দুল হক তেওঁক কিন্তু আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰু তেওঁৰ পৰাই জানিব পাৰিছিলে যেন তেওঁক হত্যা কৰা হৈছে বুলি, বিকাশ ধৰক হত্যা কৰা হৈছে বুলি। আৰু পৰৱৰ্তী সময়ত দেখা গৈছিলে যে এটা উত্তেজনাৰ পৰিস্থিতিৰ সৃষ্টি হয়, কিন্তু আৰক্ষীয়ে এই পৰিস্থিতি সাম্ভালি উঠি কিন্তু আৰু বাকী 5 জনকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰু এই মুহূৰ্তত শেহতীয়া যিটো আপডেট আছে, শেহতীয়া আপডেট হ'ল যেন মুঠ 5 গৰাকী কিন্তু এতিয়া ন্যায়িক জিম্মাত আছে, শ্ৰীভূমি জিলা কাৰাগাৰত ৰখা হৈছে আৰু আৰক্ষীয়ে বিচাৰিছে 2 জনক আৰক্ষী জিম্মাত লোৱাত, কিন্তু আদালতে এজনক সাহাবুদ্দিন নামৰ এজনক আৰক্ষী জিম্মাত দিছে। বৰ্তমানে সাহাবুদ্দিন আৰক্ষীৰ জিম্মাত আছে আৰু 5 গৰাকী যিজন মূল অভিযুক্ত আব্দুল হক, যাৰ ভৰিত গুলি লাগিছিলে, আৰক্ষী এনকাউণ্টাৰ কৰিছিলে, তেওঁ কিন্তু বৰ্তমানে সুস্থ আছে আৰু সুস্থ অৱস্থাতেই কিন্তু শ্ৰীভূমি জিলা কাৰাগাৰত আছে। আৰু যেন আৰক্ষীৰ যে তৎপৰতা আচলতে যদি দেখা যায় যেন এই লোকজন যদিও দুৰ্ভাগ্যবশতঃ মাৰি পেলালে, মৃত্যু হৈ গ'ল আৰু কোনো বচোৱাৰ চেষ্টা কৰা হৈছিলে কিন্তু বচোৱা সম্ভৱ নহ'ল, কিয়নো যি বুধবাৰে ৰাতিৰ নিচাৰ পৰা নিৰুদ্দেশ হৈ আছিলে আৰু পৰৱৰ্তী মাজত কেৱল বৃহস্পতিবাৰ আছিলে, কিন্তু শুকুৰবাৰে যেতিয়া মৃতদেহ উদ্ধাৰ হয় তেতিয়া ক্ষতবিক্ষত অৱস্থাত মৃতদেহ উদ্ধাৰ হয় আৰু যিটো উমান পোৱা গৈছে যেন যি সময় লৈ যোৱা হৈছিলে, অৰ্থাৎ বুধবাৰে যেতিয়া লৈ যোৱা হৈছে তাৰ অলপ সময়ৰ পাছতেই কিন্তু তেওঁক হত্যা কৰা হয়। গোটেই দুৰ্ভাগ্যবশতঃ তেওঁক জীৱনতে উদ্ধাৰ কৰিব নোৱাৰিলে, কিন্তু যে পৰিস্থিতিৰ যি অৱনতি ঘটিছিলে এই পৰিস্থিতিও কিন্তু আৰক্ষীয়ে যথেষ্ট তৎপৰতাৰে সাম্ভালিব সক্ষম হৈছে আৰু লগতে যেন যি অভিযুক্তসকল আছে সকলোকে কিন্তু অতি কম সময়ৰ ভিতৰত কিন্তু কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু বৰ্তমানে কিন্তু তদন্ত অব্যাহত আছে আৰু লোক কিন্তু ইয়াত জড়িত থকাৰ সন্দেহ কৰি আছে আৰক্ষীয়ে তদন্ত চলাই গৈ আছে আৰু 2 এজনো গ্ৰেপ্তাৰ হ'ব পাৰে। আৰু লগতে প্ৰিয়ংকা আৰু এটা কথা ক'ব লাগিব যেন এই ক্ষেত্ৰত কিন্তু এই সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী কৃষ্ণেন্দু পালে কিন্তু যথেষ্ট বিস্ফোৰক মন্তব্য কৰিছে এই ঘটনালৈ। তেওঁৰ মতে এইসকল এলেকাত যিসকল আছে অধিকাংশ বাংলাদেশী অনুপ্ৰৱেশকাৰী, তেওঁলোকে মাটি দখল কৰি আছে আৰু এই যে মাটি দখলৰ প্ৰৱণতা লৈ কিন্তু ইয়াতে বিভিন্ন সময়ত চাঞ্চল্যকৰ হত্যাকাণ্ড বা যি অপৰাধমূলক ঘটনা সংঘটিত হয় এয়া কিন্তু উল্লেখ কৰিছে। পোনপটীয়াকৈ তেওঁ কৈছে যেন বাংলাদেশী দুৰ্বৃত্তৰ তাণ্ডৱ এয়া, আৰু বাংলাদেশী দুৰ্বৃত্তই সদায় এনেদৰে তাণ্ডৱ চলাই গৈ থাকে। তেওঁলোকক পূৰ্বতে ইয়াতে উচ্ছেদ অভিযান চলোৱা হৈছিলে, পুনৰ উচ্ছেদ অভিযানৰ পৃষ্ঠপোষকতা কৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে। গতিকে এই মুহূৰ্তত আৰক্ষীয়ে তদন্ত চলাই গৈ আছে আৰু প্ৰতি অভিযোগ বহুখিনি উঠি আছে। গতিকে তদন্ত আৰু আগবাঢ়িলে নিশ্চয়কৈ আৰু এই ঘটনা আৰু বহুখিনি তথ্য জনা সম্ভৱ হ'ব প্ৰিয়ংকা।
হয়, যিদৰে আপুনি উল্লেখ কৰিছে উচ্ছেদ চলোৱা হ'ব বুলি ইতিমধ্যে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু আপুনি আৰু এটা কথা কৈছিলে যে উচ্ছেদ চলাইছিলেও যিসমূহ স্থানত উচ্ছেদ চলোৱা হৈছিলে সেই স্থানসমূহত পুনৰ দখল কৰিছে নেকি? হয়, যদি দেখা যায় ইয়াতে কিন্তু আমি যিবিলাক দেখিছোঁ বহু কিন্তু নতুনকৈ ঘৰ বাৰী বা যিজন অভিযুক্তৰ যিখন ঘৰ জ্বলাই দিয়াৰ দৃশ্য দেখা গৈছে, এই ঘৰখন কিন্তু টিন পাতৰে সাজোৱা এটা নতুন ঘৰ বুলি ক'ব লাগিব। গতিকে এইখিনি অঞ্চলত পূৰ্বৰ পৰাই এটা মাটিৰ দখল হৈ অহাৰ অভিযোগ হৈছিলে, যাৰ বাবে কিন্তু ইয়াতে উচ্ছেদ অভিযান চলিছিলে আৰু ইয়াত এইখিনি অঞ্চলত কিছু সংৰক্ষিত বনাঞ্চল আছে, যিখিনি মন্ত্ৰী কৃষ্ণ দোৱালে কিন্তু উল্লেখ কৰিছে যে সংৰক্ষিত বনাঞ্চলতো কিন্তু এইসকলে কিন্তু দপদপনি চলাই আছে আৰু মাটি দখলৰ চেষ্টা চলাই আছে। গতিকে উচ্ছেদৰ কিন্তু তেওঁ সম্পূৰ্ণভাৱে পৃষ্ঠপোষকতা কৰিছে। গতিকে আগন্তুক দিনত কিন্তু এইখিনি অঞ্চলত উচ্ছেদ অভিযান চলাৰ কিন্তু সম্ভাৱনা প্ৰকট হৈ পৰিছে। প্ৰিয়ংকা, হয়, ধন্যবাদ জনাইছোঁ গৌৰীশ আপোনাক।